কৰিশ্মা নাটক গ্ৰেপ্তাৰ ৰাভা গীতক বিকৃতি কৰিশ্মা নাটৰ। নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'টো অলপ ব্যতিক্ৰম ভিডিঅ'। বন্ধু বান্ধৱীসকল, আপোনালোকে জানে অসমৰ এজনী খুবেই জনপ্ৰিয় কণ্ঠশিল্পী। এইকাৰণে ক'ব লাগিব কিয়নো তেখেতক আপোনালোকে বিভিন্ন সমাজত ৰাভা সংগীতানুষ্ঠানত দেখা পাইছে। পেপে পেপে কৰি ভাইৰেল হৈছে সামাজিক মাধ্যমত আৰু বিভিন্ন অনুষ্ঠানত তেওঁ প্ৰগ্ৰাম কৰিছে। এইবাৰ তেওঁ এনেকুৱা এটা তেওঁৰ বিৰুদ্ধে ঘটনা ওলাই আহিছে, এনেকুৱা এটা ঘটনা কাণ্ড কৰিছে তেওঁ, যিটো শুনিলে আপোনাৰ চকু কপালত উঠিব। আৰু যি কাণ্ডটো তেওঁ কৰিছে তাৰ বাবে এতিয়া অসমবাসীৰ খুবেই খং উঠি গৈছে অসমবাসীৰ, কিয়নো তেওঁ এইবাৰ ৰাভা যিটো সংগীত আছে সেই সংগীতক টোটেলি বিকৃতি কৰি দিছে, যাৰ বাবে এতিয়া থানাই থানাই এজাহাৰ দাখিল কৰা হৈছে তেওঁৰ বিৰুদ্ধে। তেওঁ পেপে পেপে কৰি ভাইৰেল হৈছিল আৰু কেইদিনমান আগতে তেওঁ যিটো গামোচা, এই গামোচাৰ বিতৰ্কত আছিল তেওঁ এই জনপ্ৰিয় কণ্ঠশিল্পী কৰিশ্মা নাথ ৰাভা। আজি তেওঁ এই ৰাভা সংগীতক বিকৃতি কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে থানাই থানাই তেজপুৰ থানা, ইফালে গুৱাহাটী থানা, বিভিন্ন থানাত তেওঁৰ বিৰুদ্ধে কেইবাটাও এজাহাৰ দাখিল কৰা হৈছে কৰিশ্মা নাথৰ বিৰুদ্ধে। কিয়নো এইবাৰ এনেকুৱা এটা ভুল কাম কৰিছে যিটো নেকি সকলোৰে বাবে, গোটেই অসমবাসী ৰাইজৰ বাবে গ্ৰহণযোগ্য নহয়। তেওঁ গোটেই অসমবাসী ৰাইজৰ আৱেগ লৈ খেতালি খেলিছে বুলি একাংশৰ দাবী। আৰু একাংশই কৈছে যে এতিয়া ৰাভাই কৰিশ্মা নাথেই তেওঁৰ জনপ্ৰিয়তা অৰ্জনৰ বাবে, অৰ্থাৎ তেওঁৰ ঘৰখন চলাবৰ বাবে, জনপ্ৰিয়তা লাভ কৰাৰ বাবে তেওঁ এনেকুৱা সস্তীয়া কামবোৰ কৰি আছে, যিটো কাম কৰিলে সস্তীয়া কাম কৰি আছে, যিটো কাম কৰিলে তেখেতৰ পৰিয়ালটো চলিব। এনেধৰণৰ মন্তব্য কৰিছে কেইবাটাও দল সংগঠনে, কেইবাজনো উদীয়মান যুৱকে। এইবাৰ তেখেতে এই কাণ্ডটো একচুৱেলি কৰিব নালাগিছিল, কিন্তু তেওঁ এই ৰাভা সংগীতৰ বিষয়ে অলপ ভালকৈ জ্ঞান থকা উচিত, ৰাভাৰ বিষয়ে জ্ঞান থকা উচিত। সকলোৱে কৈছে যে ৰাভাৰ বিষয়ে একো নাজানে, ৰাভা সংগীতক শুনা নাছিল তেওঁ। একাংশই এনেকুৱা দাবী খম কৰিছে। তাৰ বাবেই তেওঁ ৰাভা সংগীতক এবাৰ অলপ বেলেগ ধৰণৰ বিকৃতি কৰি দিলে, যাৰ বাবে তেওঁৰ বিৰুদ্ধে থানাই থানাই এজাহাৰ দাখিল কৰা হৈ আছে। এতিয়া একাংশৰ দাবী যে অতি সোনকালে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে। আপোনালোকৰ মতে কি কৰিব লাগে, গ্ৰেপ্তাৰ কৰিব লাগে নে নাই, আপোনালোকে নিশ্চয় কমেণ্ট বক্সত জনাব।